অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গ'ল। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ নাম লিষ্টত আহিছে নে অহা নাই, আৰু যিসকলৰ লিষ্টত নাম অহা নাই সেইসকলে অৰুণোদয় আঁচনি পইচা পাবনে নাপায়, বা কি কৰিব লাগিব, কি কৰিলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, অথবা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে কিন্তু জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, সেইসকলৰ লিষ্টত নাম আহিছে নে অহা নাই, বা আপোনালোকে এতিয়া লিষ্টটো কেনেকৈ চেক কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে অৰুণোদয় আঁচনি 3.0ত এইবাৰ নতুনকৈ আবেদন কৰিছিল, এতিয়া কিন্তু সকলোৰে নাম ভেৰিফাই হৈ গৈছে। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টত সকলোৰে নাম আহি গৈছে। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট। এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চেক কৰিব, আৰু যদি আপোনাৰ নামটো লিষ্টত নাথাকে এতিয়া আপোনালোকে কি কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ জানি লওক। ইয়াত চাব, ইয়াত ফাৰ্ষ্ট আপোনাৰ চিৰিয়েল নম্বৰ দি আছে, তাৰপিছত ইয়াত অৰুণোদয় আঁচনিৰ নম্বৰটো দি আছে, ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰ দি আছে, ইয়াত আপোনাৰ ফুল নেম দি আছে, ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ দিয়া আছে। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ নামটো চেক কৰিব, আৰু ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যিসকলৰ লিষ্টত নাম আহিছে সেইসকলে কিন্তু ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব জানি লওক। আপোনালোকে কিন্তু লিষ্টটো অনলাইনত নাপাব, যদি এতিয়া লিষ্টটো অনলাইনত পাব্লিছ কৰা নাই, বা এতিয়া অৰুণোদয় আঁচনিৰ অফিচিয়েল ৱেবছাইটটো মুকলি কৰা নাই, সেইকাৰণে কিন্তু আপোনালোকে লিষ্টটো অনলাইনত চাব নোৱাৰিব। কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব লাগিব, আপোনাৰ পঞ্চায়ত অথবা যিটো আপোনালোকৰ ৱাৰ্ড মেম্বাৰ আছে, অথবা আপোনাৰ গাঁৱৰ যিটো অংগনাবাদী আছে, তাত কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টটো আহি গৈছে। এতিয়া আপোনালোকে লিষ্টটো চাবলৈ হ'লে আপোনাৰ পঞ্চায়ত অথবা আপোনাৰ গাঁৱৰ ৱাৰ্ড নাম্বাৰ অথবা আপোনালোকে অংগনাবাদীৰ ওচৰত যাব লাগিব। তাত যাই আপোনালোকে লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আৰু যদি আপোনালোকে ঝগৰাপাৰ পঞ্চায়তৰ হয়, তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব পাৰে যে মোক লিষ্টটো লাগে, মই আপোনালোকক লিষ্টটো পঠাই দিম। যিসকলে ঝগৰাপাৰ পঞ্চায়তৰ হয় কমেণ্টত জনাই দিব, লিষ্টটো পঠাই দিম। আপোনালোকে লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনাৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব ছেপ্টেম্বৰৰ 17 তাৰিখে। আৰু যদি আপোনালোকৰ লিষ্টত নামটো অহা নাই, এতিয়া কিন্তু আৰু এটা লিষ্ট আহিব 11 তাৰিখে, তাত আপোনালোকে চেক কৰিব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো সেইটো লিষ্টত অহা নাই তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। যিসকল মানুহৰ লিষ্টত নাম নাহিব, এতিয়া কিন্তু প্ৰতিটো পঞ্চায়তে এটাকৈ অৰুণোদয় আঁচনিৰ অফিচাৰ দিয়া হ'ব, যে কোনোসকলৰ একাউণ্টত KYC হোৱা নাই, বা কোনসকলে অৰুণোদয় আঁচনি পাব লাগে, বা কাৰোবাৰ যদি একাউণ্টত পইচা সোমোৱা নাই কিবা বুলি এতিয়া আপোনাৰ পঞ্চায়তৰ পৰা সকলোৱে ভেৰিফাই কৰিব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। যদি আপোনালোকে লিষ্ট আৰু এটা আহি আছে 11 তাৰিখে চেক কৰিব, যদি আপোনালোকৰ লিষ্টত নাম অহা নাই তেনেহ'লে আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়। তাৰপিছত আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ সকলো ডকুমেণ্ট চেক কৰিব, আপোনাৰ নামটো ভেৰিফাই কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সেইসকলে লিষ্টটো চেক কৰিব। যদি আপোনালোকৰ নামটো লিষ্টত
লিষ্টত অহা নাই তেতিয়াহ'লে আপোনালোকে আপোনাৰ ডকুমেণ্ট লৈ আপোনাৰ পঞ্চায়তত যাব লাগিব তাত চেক কৰিব যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেতিয়াহ'লে তাৰ পৰা আপোনালোকৰ নামটো ভেৰিফাই কৰিব তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব এতিয়া আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাই লওক ইতিমধ্যে কিন্তু এটা নতুন গেছৰ ফৰ্ম আহি গৈছে যিসকলৰ লিষ্টত নাম আহিছে সকলোৱে কিন্তু গেছৰ ফৰ্মটো লাভ কৰিব আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা কৰিব তাৰপিছত আপোনালোকে প্ৰতি মাহে 1500 টকা লাভ কৰিব অৰুণোদয় আঁচনিৰ ইতিমধ্যে কিন্তু আপোনাৰ গাঁৱে ফৰ্মবোৰ বিতৰণ কৰি আছে সেইকাৰণে আপোনালোকে আজি ফৰ্মটো লৈ ফিল আপ কৰি জমা কৰক নহ'লে কিন্তু আপোনালোকে 1500 টকা লাভ নকৰিব